শৃংখল চলিহাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। এতিয়া IOCLত যদি আমাৰ ল'ৰা এটা ডিপু খুলিবলৈ হয় তাত প্ৰত্যেকখন কাগজ ক্লিয়াৰ লাগিব, কিন্তু যদি অনা অসমীয়া মানুহ এটা খুলিবলৈ লয় তাক কাগজ পত্ৰৰ প্ৰয়োজন নাই, তাক কাগজ পত্ৰৰ প্ৰয়োজন নাই। মই কৈছোঁ নহয়, সকলো আইন কেৱল আমাৰ বাবেহে, সিহঁতৰ বাবে আইন নাই। সিহঁতক ফ্ৰী লাইচেঞ্চ দি থৈছে, খিলঞ্জীয়াক মাৰ, ভূমিপুত্ৰ মানুহক মাৰ, সিহঁতৰ কাৰণে ফ্ৰী লাইচেঞ্চ। শৃংখল চলিহাই দুলিয়াজানৰ ঘটনাক লৈ, বিএনসিং পেট্ৰল পাম্পৰ সেই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আৰু এই ঘটনাত শংকৰজুৰি বৰুৱাক গ্ৰেপ্তাৰ কৰাৰ বিষয়টো সন্দৰ্ভত গৰজি উঠিছিল। সেইবিলাক আমি নাজানো IOCLত কি চলিছে, খালি আমি এটা জানো, শংকৰজ্যোতি বৰুৱাক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছে। শৃংখল চলিহাক আটক কৰা হৈছে। পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়, আঁঠুকাৰী অধিকাৰ খোজা বীৰ লাচিত সেনাৰ সৈনিকৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। শৃংখল চলিহাক আটক কৰা হৈছে, সেই সময়ত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল? শৃংখল চলিহাক আটক কৰাৰ পৰৱৰ্তী সময়ত শৃংখল চলিহাই কেইবাটাও মন্তব্য কৰিছিল। আৰক্ষীয়ে যেতিয়া সেই সময়ত শৃংখল চলিহাক লৈ যাবলৈ চেষ্টা কৰিছিল তেতিয়া কেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ উদ্ভৱ হৈছিল, শৃংখল চলিহাই কেনেদৰে আৰক্ষীক প্ৰত্যুত্তৰ দিছিল, কি কৈছিল শৃংখল চলিহাই? এই সকলোবোৰৰ পিছত কেনেদৰে প্ৰতিবাদ অব্যাহত আছে বিভিন্ন প্ৰান্তত, সেয়াও আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। অসম চৰকাৰ আৰু ডিব্ৰুগড় আৰক্ষী প্ৰশাসনৰ অবৈধ প্ৰেমৰ চেকা গাৰ পৰা অতি সোনকালে আঁতৰি নাযায়। গতিকে সেই ছোৱালীজনীক চেল্টাৰ দিবৰ কাৰণে, সেই ছোৱালীজনীক সুৰক্ষা প্ৰদান কৰিবৰ কাৰণে আজি অসম চৰকাৰ উঠি পৰি লাগিছে। 36খনকৈ এজাহাৰ অসমত দিয়াৰ পাছতো, ডিব্ৰুগড় সদৰ থানা বা দুলিয়াজান থানাত দিয়াৰ পাছতো সেই ছোৱালীজনীক কিন্তু আটক কৰি জেল হাজতলৈ প্ৰেৰণ কৰিবলৈ অসম চৰকাৰ গা লৰৈ। কিন্তু এটা ল'ৰাৰ কোনো ধাৰা নথকাকৈ, কোনো হেৰি নথকাকৈ, নিৰ্দোষী এটা ল'ৰাক এৰেষ্ট কৰি কাজিয়া ৰখাবলৈ যাওঁতে এটা খিলঞ্জীয়া ল'ৰাক আটক কৰি বিৰাজী জেল হাজতত আজি 4-5 দিনকৈ ল'ৰাটো সোমাই আছে। তাৰ কথা ক'লে অসম চৰকাৰে কিন্তু আমাক আটক কৰে। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় প্ৰশাসনিক সচিব শৃংখল চলিহাদেৱক ডিমৌত এৰেষ্ট কৰিছে, অবিলাচক গোলাঘাটত এৰেষ্ট কৰিছে, ডুমডুমাত কালি ৰাতি আমাৰ ল'ৰাক এৰেষ্ট কৰা হৈছে, উঠাই লৈ আহিছে, ঘৰৰ শুৱাপাতিৰ পৰা উঠাই লৈ আহিছে। কিন্তু এনেকুৱা দুলিয়াজান আঞ্চলিকৰ আমাৰ 9জন সৈনিকক আটক কৰিছে, কিন্তু এনেকুৱা দমন নীতিৰে বীৰ লাচিত সেনা অসমৰ মনোবল, বীৰ লাচিত সেনা অসমৰ শক্তিক মষিমূৰ কৰিম বুলি যদি অসম চৰকাৰ আৰু আৰক্ষী প্ৰশাসনে দুলিয়াজান, ডিব্ৰুগড়, শিৱসাগৰকে আদি কৰি বিভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত আছে এই ঘটনাক লৈ। মুধৰপুৰত উজনি জ্বলিছে। এতিয়া বহিৰাগতৰ দপদপনি কিয় চলিছে বুলিও প্ৰশ্ন উত্থাপন কৰিছে সকলোৱে, আৰু বহিৰাগতৰ দপদপনি বন্ধ হ'ব লাগিব বুলিও হুংকাৰ প্ৰদান কৰিছে। শৃংখল চলিহাৰ যিটো আপোনাৰ দুলিয়াজানৰ যিটো বন্ধ কাৰ্যসূচী আছিলে, তাত যোৱাত মানে অসম আৰক্ষীয়ে তেখেতক এৰেষ্ট কৰিছে। এতিয়া আমাৰ কথা হ'ল কি, তেখেতক অতি শীঘ্ৰে 3 ঘণ্টাৰ ভিতৰত আমি তেখেতক মোকলাই দিবলৈ আৰক্ষী বিষয়াক অনুৰোধ কৰিছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, অকল তেখেতকে নহয়, আমাৰ বহুত সৈনিক তাতে মানে এৰেষ্ট কৰি ৰাখিছে, সকলোকে এৰি দিব লাগে। যদি এৰি নিদিয়ে কিন্তু আমি শিৱসাগৰ বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। এইটো আচলতে অসমৰ জনজীৱনৰ কাৰণে দুৰ্ভাগ্যজনক ঘটনা হিচাপে পৰিগণিত হৈছে। অসমৰ এজন মানে ছাত্ৰ নেতা, তেওঁ এটা সময়ত ছাত্ৰ সংগঠন কৰি গোটেই অসমৰ ৰাইজক তেওঁ মানে সহযোগিতা কৰিছিলে। তেনেকুৱা এজন ব্যক্তিক তেওঁক মানে এজাহাৰত নাম নাই, কিন্তু তেওঁক গ্ৰেপ্তাৰ কৰি মানে এৰেষ্ট কৰিছে, তেওঁক এজাহাৰ মানে কি হেণ্ডকাপ লগাই কিনে তেওঁক কোৰ্টত লৈ গৈছে। এইটো আমাৰ মানে অসমীয়া জনগণৰ কাৰণে, জাতিৰ কাৰণে এটা চৰম অপমানজনক ঘটনা ঘটিছে এইটো। আৰু এই ক্ষেত্ৰত মানে আমাৰ প্ৰশাসনে মানে এতিয়াও মানে এনেকুৱা ভূমিকা লৈছে, তেওঁলোকে যেন বহিৰাগতৰ মানে ছাত্ৰ ছাত্ৰী উঠি বহি কাম কৰি আছে। তেওঁলোকে অসমীয়া জনজীৱনৰ, অসমীয়া খিলঞ্জীৰ কাৰণে তেওঁলোকে যেন কাম নকৰে। তেওঁলোকে আমি দেখিবলৈ পাইছোঁ যে আমি যদি অসমীয়া জনগণৰ কিবা কাৰণ যদি বহিৰাগতৰ এগেইনষ্টে যদি কিবা FIR দিব লগা হৈ যায়, তেতিয়া তেওঁলোকে কোনো একশ্যন নলয়। কিন্তু বহিৰাগত যদি কিবা কাৰণ আমাৰ অসমীয়া খিলঞ্জীৰ ওপৰত যদি কিবা FIR দিয়ে তেতিয়াহ'লে তৎকালে তেওঁলোকে আমাক এৰেষ্ট কৰি জেল হাজতত প্ৰেৰণ কৰে। গতিকে এইটো আমি অসমত কেতিয়াও হ'ব নিদিওঁ। যেতিয়ালৈকে বীৰ লাচিত খান অসমত জীয়াই থাকিব, তেতিয়ালৈকে বহিৰাগত দাদাগিৰি আমি কেতিয়াও সহ্য নকৰোঁ। এই ক্ষেত্ৰত প্ৰশাসনকো আমি সকীয়াই দিছোঁ
আমাৰ যিসকল আমাৰ সহকৰ্মীক এৰেষ্ট কৰিছে, দুলীয়াজনক যিখিনি আমাক গ্ৰেপ্তাৰ কৰিছে তৎকালে মুক্তি দিব লাগে। গতিকে যদি মুক্তি নিদিয়ে গোটেই অসম তীব্ৰ আন্দোলন গঢ়ি লৈ উঠিব, এইটো স্পষ্ট কৰি দিছোঁ। গতিকে তেওঁলোকে যদি অতি সোনকালে আমাৰ মানে প্ৰশাসনিক সচিব শৃংখল চলিহাক মুক্তি কৰি দিয়ে। আৰু যিখিনি মানে প্ৰথমে আৰু মই ধন্যবাদ জনাইছোঁ তেওঁলোকক, দুলীয়াজানবাসী ৰাইজক, যে আজি যি বন্ধ দিছিলে সেই বন্ধ সৰ্বাত্মকভাৱে পালিত হৈছে। তেওঁলোকক ধন্যবাদ জনাইছোঁ। যদি আমাৰ দাবী মানি নলয়, মানে আমাৰ যিখিনি কৰ্মীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে সেই যি তৎকালে মানে এৰি নিদিয়ে, আৰু যি মিণ্টু শইকীয়া যিজনে আমাৰ মুখ্য সচিবৰ ওপৰত আৰোপ লগাইছে যে তেওঁ 7 কোটি টকা ডিমাণ্ড কৰিছে। আপোনালোকে কওক, এটা পেট্ৰল পাম্পত 7 কোটি টকা কোনোবা ডিমাণ্ড কৰিব নেকি? সেইটো এটা বাজেট আছিলে মাহটো। আমাৰ যিটো যোৰহাটৰ মেলেং মেটেলিত যিটো অৱস্থিত আমাৰ মানে বিলাসিত খানা সমাধি ক্ষেত্ৰ, সেইটোত মানে আমি 7 কোটি টকাৰ এষ্টিমেট বনাইছিলোঁ। সেই এষ্টিমেটৰ কপি আমাৰ হাততো আছে। সেই কপিত আনি তেওঁলোকে গাঁঠি দি আমাৰ বিলাসিত খানাক বদনাম কৰিব, এইটো আমি কেতিয়াও সহ্য নকৰোঁ। গতিকে মিণ্টু শইকীয়াৰ ওপৰত আমি গোটেই অসমত এজাহাৰ দাখিল কৰিছোঁ। আৰু তৎকালে প্ৰশাসনে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিব, জেল হাজতত প্ৰেৰণ কৰিব লাগিব। যদি এইটো নকৰে তেতিয়াহ'লে অনাগত দিনত আমি গোটেই অসম জুৰি তীব্ৰ আন্দোলন কৰিম। এই ক্ষেত্ৰত প্ৰশাসন দায়ী হ'ব।